এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাম এনজিঅ' বা যিকোনো এনপিঅ' এটাই কিদৰে ফাণ্ডৰ কাৰণে এপ্লাই কৰিব পাৰে বা ডনেশ্যনৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰে। তাৰ কাৰণে কি ওলাব লাগে বা কি ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আৰু কি গাইডলাইন মানি কৰি চলিব লাগিব। পোনপ্ৰথমে এনজিঅ' দৰ্পণ বুলি আপোনালোকে এটা ৱেবছাইট দেখা পাইছে। যিসকলে জানে সেইসকলেতো গম পাইছে, আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে কৈছোঁ। এনজিঅ' দৰ্পণ এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰ্টেল, য'ত অল অভাৰ ইণ্ডিয়াত যিমানবিলাক এনজিঅ'ৰ কাৰণে বা এনপি অৰ্গেনাইজেশ্যনৰ কাৰণে স্কিমবিলাক চলি আছে, সেই স্কিমবিলাকৰ অনলাইন এপ্লিকেশ্যন আৰু অনলাইন ডনেশ্যনৰ কাৰণে বা গ্ৰাণ্টছৰ কাৰণে প্ৰপ'জেলবিলাক ছাবমিট কৰিব পাৰি, বা তাৰ ইনফৰমেশ্যনখিনি আমি এই এনজিঅ' দৰ্পণৰ জৰিয়তে লাভ কৰিব পাৰি। এনজিঅ' দৰ্পণত ID বনাবলৈ হ'লে বা ৰেজিষ্ট্ৰেশ্যন ল'বলৈ হ'লে পোনপ্ৰথমে আপোনালোকৰ অৰ্গেনাইজেশ্যনটো বা এনজিঅ'টো বা সংস্থাটো বা যিকোনো হ'ব পাৰে, ক্লাব, এছ'চিয়েশ্যন, ট্ৰাষ্ট, ফাউণ্ডেশ্যন বা কোম্পানী, ছেকশ্যন 8 এনজিঅ', ছ'চাইটি আটাইবিলাকৰ এনজিঅ' দৰ্পণৰ ৰেজিষ্ট্ৰেশ্যন ল'ব পাৰে। তাৰ কাৰণে পোনপ্ৰথমে আপোনালোকৰ পেন কাৰ্ড মাষ্ট বি লাগিব। এনজিঅ' দৰ্পণৰ পেন কাৰ্ড নোহোৱাকৈ আপোনালোকে ID বা ইয়াৰ ৰেজিষ্ট্ৰেশ্যন ল'ব নোৱাৰে। পেন কাৰ্ড এখন বনাই ল'ব আপোনালোকৰ অৰ্গেনাইজেশ্যনৰ নামত, ব্যক্তি বা ইণ্ডিভিজুৱেল নামত নহ'ব, অৰ্গেনাইজেশ্যনৰ নামত পেন কাৰ্ড লাগিব, বা এনজিঅ' বা ছ'চাইটি বা যিটো আপোনালোকৰ সংস্থা আছে সেই ইনষ্টিটিউশ্যনটোৰ নামত পেন কাৰ্ডটো বনাব লাগিব। সেইটো পেন কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। ভেলিড ৰেজিষ্ট্ৰেশ্যন ট্ৰাষ্টৰ আণ্ডাৰতে হওক, নাইবা ছেকশ্যন 8 কোম্পানীৰ আণ্ডাৰতে হওক, নাইবা ছ'চাইটি বা এনজিঅ'ৰ আণ্ডাৰতে হওক, ভেলিড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু আপোনালোকৰ কমিটিৰ মূল 3-4জন ব্যক্তি, তেওঁলোকৰ ID প্ৰুফ আৰু সংস্থাটোৰ বা অৰ্গেনাইজেশ্যনটো বা এনজিঅ'টোৰ পেন কাৰ্ড, এই 4টা বস্তু থাকিলে আপোনালোকে এনজিঅ' দৰ্পণত ৰেজিষ্ট্ৰেশ্যন ল'ব পাৰিব বা ID বনাব পাৰিব। এনেকুৱাকৈ ID পাছৱৰ্ড বনোৱাৰ পিছত আপোনালোকে লগ ইন কৰি ল'ব লাগিব এইটো পৰ্টেলত আহি কিনে। মই এতিয়া লগ ইনটো কৰি আপোনালোকে ক'ত এই স্কিমবিলাক বা তেনেকুৱা প্ৰজেক্ট বা প্ৰপ'জেলবিলাক ডনেশ্যনৰ কাৰণে এপ্লাই কৰাৰ সেই অপশ্যনটো ক'ত আছে সেইটো মই আপোনালোকক দেখুৱাম এতিয়া। মই লগ ইনটো কৰি লৈছোঁ, এইটো আমাৰ লগ ইন আইডিটো। বহুত দিন ইউজ কৰা নাই কাৰণে এইটো চাগে চেঞ্জ কৰিব দিব পাৰে। তো এইটো আমি OTPৰ জৰিয়তে এতিয়া ইয়াৰ লগ ইনটো কৰি ল'ম। OTPৰ জৰিয়তে লগ ইনটো কৰি ল'ম। যদি পাছৱৰ্ড আপোনালোকে পাহৰি গৈছে, OTP মোৰ আহি গৈছে মোবাইলত, মই OTPটো দি দিম এতিয়া। এনেকুৱাকৈ OTP দিয়াৰ পিছত এটা পিন খুজিব, যিটো পিন আপুনি যেতিয়া এনজিঅ' দৰ্পণত ৰেজিষ্ট্ৰেশ্যন লয় বা ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়া ছেট কৰি ল'ব লাগে আপোনালোকে। এই 4 ডিজিটৰ এটা পিন, এইটো পিন এতিয়া খুজিব। এইটো পিনটো মই দি দিলোঁ। পিনটো দিয়াৰ লগে লগে আপোনালোকৰ লগ ইনটো হৈ যাব। এনেকুৱাকৈ লগ ইনটো হৈ আছে মোৰ। লগ ইনটো এনেকুৱাকৈ হৈ গ'ল। আমাৰ অৰ্গেনাইজেশ্যনৰ নাম মডাৰ্ণ এডুকেশ্যনেল এণ্ড টেকনিকেল ছ'চাইটি, যিটো আপোনালোকে ইয়াতে দেখা পাইছে ইনিচিয়েলি। ইয়াৰে ID বিলাক ইয়াতে দেখাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে এই নীতি আয়োগৰ এইটো লগোত ক্লিক কৰি দিব লাগিব। মোবাইলত হ'লে মোবাইলত, বা যদি লেপটপত কৰি আছে তেনেহ'লে ইয়াতে আহি ইয়াতে ক্লিক কৰি দিব লাগিব। তাৰপিছত গ্ৰাণ্টছ ইন এইড পৰ্টেল, ইয়াতে ক্লিক কৰি দিব লাগিব। এপ্লাই অনলাইন ফৰ স্কিমছ, মই যেনেকৈ কৈছিলোঁ বিভিন্ন ধৰণৰ স্কিমছ বা এনজিঅ'বিলাকৰ গ্ৰাণ্টছ বা ডনেশ্যনৰ কাৰণে ইয়াতে এইটো চেণ্ট্ৰেল পৰ্টেল, এইটোৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াতে আহিব লাগিব। ইয়াতে আহি আপোনালোকে এপ্লাই ফৰ অনলাইন স্কিমছৰ তলত যাই কিনে ছিলেক্ট কৰি ল'ব লাগিব কোনটো ডিপাৰ্টমেণ্টত আপোনালোকে কাম কৰিব বিচাৰিছে বা ডনেশ্যন ল'ব বিচাৰিছে। সেই ডিপাৰ্টমেণ্টত যাই কিনে এনজিঅ'টোৰ দৰ্পণ ID বা আপোনালোকৰ এই এনজিঅ'টো তাতে এনৰোল কৰাই ল'ব লাগিব। দৰ্পণ IDত থাকিলেহে এইখিনি সুবিধা পাব, আৰু দৰ্পণ IDত থকাৰ পিছত ইয়াৰ জৰিয়তে আপোনালোকে এইবিলাক পৰ্টেলত যাব লাগিব। ছাপ'জ মই ইয়াতে আপোনাৰ নই ৰশ্নি বুলি এটা মাইনৰিটি এফায়াৰ্ছৰ এটা স্কিম আছে, এইটোত মই ক্লিক কৰি দিলোঁ। এইটোত ক্লিক কৰি দিয়াৰ লগে লগে কিছুমান টাইমত ছাৰ্ভাৰৰ বিজিৰ কাৰণে এইবিলাক খোল নাখাবও পাৰে। কিছুমান টাইমত ছাৰ্ভাৰ বিজি থাকে।
স্ফূৰ্তি বুলি এটা আছে স্কিম আছে, সেইটো আপোনালোকক মই দেখুৱাইছোঁ। এনেকুৱাকৈ প্ৰত্যেকটো স্কিম আপোনালোকে ইয়াতে চেক কৰিব পাৰে, অনগয়িং কি চলি আছে বা কিমান স্কিমছ আৰু আছে, বহুত আছে তেনেকুৱাকৈ। তো প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকৰ NGOটোৱে এনেকুৱাকৈ ফাণ্ড বা স্কিমছ বা তেনেকুৱাকৈ প্ৰজেক্ট ল'ব পাৰিব বা ডনেশ্যন ল'ব পাৰিব। এনেকুৱাকৈ লগ ইনটো খোল খাই যাব। এতিয়া মোৰ ইয়াতো নেটৰ প্ৰব্লেমৰ কাৰণে নাইবা ছাৰ্ভাৰৰ প্ৰব্লেমৰ কাৰণে খোল হোৱা নাই বস্তুখিনি। মই আৰু এটা বস্তু দেখুৱাই দি আছোঁ, মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছটো মই খুলি এবাৰ দেখুৱাই আছোঁ আপোনালোকক। NGO গ্ৰাণ্টছ বুলি এনেকুৱাকৈ NGO গ্ৰাণ্টছ অনলাইন এপ্লিকেশ্যন এণ্ড ট্ৰেকিং ছিষ্টেম এনেকুৱাকৈ বুলি খোল খাই যাব। তো ঠিক তেনেকুৱাকৈ আপোনালোকে এনেকুৱাকৈ এপ্লাই কৰিব পাৰে। এইটো পৰ্টেলৰ জৰিয়তে প্ৰত্যেকটো NGOই স্কিমছ বা ফাণ্ড পাবৰ কাৰণে এপ্লাই কৰিব পাৰে অনলাইন NGO দৰ্পণৰ জৰিয়তে। তো আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে। প্ৰত্যেকটো ডিপাৰ্টমেণ্টে এনেকৈ আপোনালোকে ছিলেক্ট কৰি ল'ব পাৰে আৰু এনেকৈ তাতে যাই চেক কৰিব কোনটো স্কিম চলি আছে বা কোনটো ফাণ্ডছ আপোনালোকে এপ্লাই কৰিব পাৰিব বুলি। সেই হিচাপে আপোনালোকে ইয়াতে আহি কিনে চেক কৰি ল'ব পাৰিব। তো এয়া আছিল NGO দৰ্পণৰ বিষয়ে আৰু NGO দৰ্পণৰ জৰিয়তে কেনেকৈ ফাণ্ডছৰ কাৰণে বা ডনেশ্যনৰ বা স্কিমত আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু ক'ত যায় এপ্লাই কৰিব তাৰে সবিশেষ। ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইনফৰ্মেটিভ ভিডিঅ' আমি আনি থাকোঁ NGO বা বিজনেছৰ ৰিলেটেড। আৰু যদি ভিডিঅ'টো সঁচাকৈ ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিবিলাক NGO ৰিলেটেড কাম কৰে বা যিবিলাক মানুহ NGOৰ লগত জড়িত তেওঁলোকে যাতে গম পায় বস্তুখিনি। ধন্যবাদ।